जैसे कि यहाँ पे मतलब बहुत ज़्यादा सोसाइटी लोग कुछ भी बोलते हैं, जैसे कि इन बच्चों को बहुत कुछ पढ़ना है, राइट? तो इनको सोसाइटी से प्रेशर मिलता है कि अभी मत पढ़ो, अभी तुम्हारा एज हो गया है एंड गो एंड मैरिड। सो इससे कैसे अवॉइड करें हम? It's a very big question. Yeah, it's a very big question. And Yes. big challenging task for you. Yeah, actually I'm also facing this one. No, that's why I'm asking. How you are tackling this situation? Which is this? I'm avoiding all this thing actually. So yeah. বাইদেউ প্ৰশ্নটো বুজি পাইছানে? কি কৰে? কিমান বয়স হ'ব লাগে বিয়াৰ কাৰণে? আচ্ছা, ইয়াতে সৰুতে বিয়া হ'ব মন কাৰ কাৰ আছে কোৱাচোন? কাৰো নাই? চবে নাকত ধৰি লোৱাচোন, সৰুতে বিয়া নহওঁ বুলি। কোনে কোনে নাকত নধৰে চাওঁ? তাৰমানে যিয়ে যিয়ে নাকত নধৰিব সিয়ে সৰুতে বিয়া হ'ব। চাওঁ, তুমি নধৰা নাকত? সৰুতে বিয়া হ'ব কাৰো মন আছে? মন আছে? ঘৰৰ মানুহে নামানে, হয়নে নাই? তোমালোকে বিচৰা নেকি? আৱাজ নাই, তাৰমানে বুজা যায় তোমালোকে মনে মনে বিচৰা। জোৰে কোৱা, বিচৰা নেকি? ডু ইউ ওয়ান্ট? নো বুলি জোৰে কোৱা। ডু ইউ ওয়ান্ট চাইল্ড মেৰেজ? জোৰে কোৱা, নো। জোৰে, নো। ডু ইউ ওয়ান্ট চাইল্ড মেৰেজ? হাত উঠাই কোৱাচোন। That's the confidence. মই কিয় হাত উঠাব দিছো? তোমাৰ কনফিডেন্স ইয়াৰ পৰাই হ'ব। ঘৰত তুমি ক'ব পৰা হ'ব লাগিব, আই উইল ষ্টাডি হায়াৰ। মই হায়াৰ ষ্টাডি কৰিম, মই পঢ়িম, মই এজন মানুহ হ'ম, মই ইনকাম কৰিম, ইনকাম কৰি মই নিজৰ ইনকাম তোমালোকক খুৱাম, মই নিজে খাম। ছোৱালী যেতিয়া চাকৰি পাব তেতিয়া ছোৱালীৰ সমস্যা কমি যাব। মনত ৰাখিবা, চাকৰি কৰা ছোৱালীৰ হাজবেণ্ডে 2 নম্বৰ বিয়া, 3 নম্বৰ বিয়া, 4 নম্বৰ বিয়া, 5 নম্বৰ বিয়া, বাংগালোৰ যোৱা, টাংগালোৰ যোৱা কোনো কথা চিন্তা কৰিব নোৱাৰে। বুজি পাইছা কথাটো? বুজি পাইছানে নাই? চাকৰি কৰা ছোৱালীৰ হাজবেণ্ড বুজি পাইছানে? পাইছানে নাই? স্বামীয়ে প্ৰথম বিয়া পাতিলে, তেওঁ যদি চাকৰি কৰে, চাকৰি কৰাজনী থৈ দ্বিতীয়জনী বিয়া পাতিব? পাতিব নেকি? আৰে জোৰে কোৱা না, পাতিব নেকি? বহুতখিনি চেঞ্জ কৰিছিলো। ছোৱালী যদি চাকৰি কৰে, চাকৰি কৰা ছোৱালীয়ে এই 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ বিয়া পতা দৰা পাবনে? ভাল দৰা পাব। কি দৰা পাব? কি ল'ৰা পাব? ভাল ল'ৰা পাব। যেতিয়া ভাল ল'ৰা পাব তেতিয়া সমস্যা থাকিব, কিন্তু এই সমস্যা সমাধানৰ মেইন কাম কি? ছোৱালী কি কৰিব লাগিব? চাকৰি কৰিব লাগিব। চাকৰি কৰিবলৈ কি কৰিব লাগিব? কি কৰিব লাগিব? পঢ়িব লাগিব। তুমি ক'ব লাগিব, মই পঢ়িম, মই ভালকে পঢ়িম, মই কলেজত পঢ়িম, মোৰো সপোন আছে, ময়ো পৃথিৱীখনক ভালকে চাব বিচাৰো। जैसे कि फिर ये प्रेशर आता है कि तुम अगर जल्दी शादी नहीं करोगे तो तुम्हें अच्छा हस्बैंड नहीं मिलेगा। That's that I am talking about this. I am talking about this. তোমালোকে এটা কথা মনত ৰাখাচোন, কোনখিনি ল'ৰা ছোৱালীৰ কম বয়সত বিয়া হয়? পঢ়া শুনা কৰিব নোৱাৰে, মা দেউতাৰ কথা নুশুনে, ৰাস্তা ঘাটে পিলিং পালন কৰি থাকে। সমস্যা কাক লৈ হয়? ইয়াতে ভাল ল'ৰা ছোৱালী নাই নেকি? ইয়াৰ বহুত ছোৱালী আছে, মই গম পাইছো, ময়ো নাম জানো। ক'ৰবাত ধুবুৰীত চাকৰি কৰি আছে, ক'ৰবাত বহুত দূৰে দূৰে চাকৰি কৰি আছে। যদি তুমি ভালকে পঢ়া শুনা কৰা, তুমি ভাল ল'ৰা নিশ্চয় পাবা। যদি তোমালোকৰ আচৰণ ঠিক হয়, সমাজে ক'ব এইটো। তুমি যদি ৰোল নাম্বাৰ 1 হোৱা, তোমাৰ যদি ক্লাছ 9 পৰা 10 পাৰ্চেন্টেজ 80 হয়, সৎ চৰিত্ৰৰ হয়, তোমাক কিয় বিয়া দিবলৈ জোৰ জবস্তি কৰিব? বহুত প্ৰশ্ন সেইটো। ঘৰৰ মানুহ দুখীয়া, অসুবিধা নাই, সহায়ৰ হাত আগবঢ়াবলৈ বহুত মানুহ আছে। কোনোবা যদি 80% পোৱা ল'ৰা ছোৱালী আছে, পঢ়িবলৈ অসুবিধা, বা 70% পোৱা আছে, ঘৰত খাবলৈ অসুবিধা, আমাৰ ডিভাইন ট্ৰাষ্টৰ লগত যোগাযোগ কৰক। আমাৰ ছাৰ আছে, আমিও চেষ্টা কৰিম সহায় আগবঢ়াবলৈ। তেনেকুৱা ল'ৰা ছোৱালীক যদি জোৰ জবস্তি বিয়া দিব খুজিছে, আমিও চেষ্টা কৰিম, আমাৰ ছাৰসকলেও চেষ্টা কৰিম। টকাৰ অভাৱ নাই পৃথিৱীখনত, পৃথিৱীখনত টকাৰ অভাৱ নাই। এটা সময় আছিল মঙ্গলদৈ হায়াৰ ছেকেণ্ডাৰী একমাত্ৰ বিজ্ঞানৰ সায়েন্স ষ্ট্ৰীম আছিলে, মঙ্গলদৈ হায়াৰ ছেকেণ্ডাৰী। এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে মঙ্গলদৈ কলেজত গৈ সায়েন্স ষ্ট্ৰীমত পঢ়িব লগা আছিলে। ইয়াত কোনো তেনেকুৱা বিদ্যালয় নাছিল, সুবিধা নাছিলে, পিএইচডি মাষ্টাৰ নাছিল, এডভান্স মেথছ পঢ়াবলৈ মাষ্টাৰ নাছিল। কিন্তু আজিৰ দিনত তোমালোকে ঘৰত বহি এডভান্স মেথছ পঢ়ুৱা শিক্ষক পাইছা।
আজিৰ দিনত ঘৰত বহি সায়েন্স পঢ়োৱা শিক্ষক পাইছা, আজি দৈপামত বহি তোমালোকে ইংলিছ মিডিয়াম স্কুলত পঢ়িব পৰা হৈছা। সো এই দিনত এইটো সমস্যা কিয় থাকিব? তুমি যদি ভাল হোৱা, তোমাৰ চৰিত্ৰ ভাল হয়, তোমাৰ আচৰণ ভাল হয়, তুমি পঢ়াত যদি ভাল হোৱা, তুমি ভালকে থাকা, ভালকে কথা ক'ব পাৰা, তেতিয়া নিশ্চয় তোমাৰ কাৰণে ভাল দিন আহিব। আৰু যদি তুমি ভালতকে যদি বিপৰীত কামটো কৰা আৰম্ভ কৰি দিয়া, তেতিয়াহ'লে তোমাক নিশ্চয় সকলোৱে বেয়া চকুৰে চাব আৰু তোমাক সেই মৰণ ফান্দৰ ফালে ঠেলি দিব। কম বয়সত বিয়া হোৱা মানে মৃত্যুৰ পিছত মানুহে জান্নাত জাহান্নাম যিটো হ'ব এজন ছোৱালীৰ কাৰণে পৃথিৱীখনে জাহান্নামত পৰিণত হয়, মনত ৰাখিবা। তোমালোকৰ কাৰণে জাহান্নামত পৰিণত হৈ যাব পৃথিৱীখন। শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে তোমালোকে দুৰ্বল হৈ যাবা। আজি ইয়াৰ ছোৱালী গুৱাহাটী ইউনিভাৰ্চিটিত PhD কৰি আছে। এতিয়া PhD কৰা ছোৱালী বিয়া পাতিবলৈ এই যে বাইদেৱে যে ক'লে যে ভাল ল'ৰা নাপাবি, মানে ভাল ল'ৰা মানে কি? হয় ক'ৰবাত ঠিকা কৰিছে, নহয় ক'ৰবাত ঠাকুলি কৰিছে, নহ'লে কাৰোবাৰ চামচাগিৰি কৰিছে, আৰু নহ'লে ক'ৰবাত এটা সৰু দোকান দি বহি আছে। মই কোনো প্ৰফেশ্যনক বেয়াকে কোৱা নাই, হয়তো কাৰোবাৰ পলিটিকেল লিডাৰৰ কোনোবা জোতা চেণ্ডেল দাঙি আছে, সেইটোৱে ভাল ল'ৰা। চেহেৰা অলপ ভাল দেখা পাইছে, এটা গাড়ী আছে। তো PhD কৰা ছোৱালীক এইবিলাক ল'ৰাই বিয়াৰ কথা লৈ যাব নেকি? তাতে কোন যাব? হয় কোনোবা ভাল শিক্ষিত ডক্টৰ, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, সেইবিলাকে যাব। মই এটা কথা কৈছো, শিক্ষিত মানুহ, সৎ মানুহ, চৰিত্ৰবান মানুহ ওপৰৰ চেহেৰা কেতিয়াও নাচায়, ভিতৰত থকা গুণখিনিহে চায়। মই ভাবো ইয়াৰ প্ৰতিজন ছোৱালীয়ে সেইটো গুণ আয়ত্ত কৰিব আৰু প্ৰতিজন ছোৱালীয়ে আগবাঢ়ি যাব পাৰিব। বুজি পাইছা কথাটো মেম? ইউ আৰ চেটিছফাইড? থেংক ইউ সো মাচ। মেমৰ কাৰণে এটা হাত চাপৰি দিব লাগে। আৰু কিবা প্ৰশ্ন আছে? এনি কুৱেশ্যন?